অতি সুন্দৰ ব্যৱস্থাপনাৰে আগবঢ়াইছে যে প্ৰভু ভগৱন্ত এই সমস্ত জীৱ জগতৰ আদি কাৰণ মূল কাৰণ সমস্ত জীৱ প্ৰভু ভগৱন্ততে উৎপত্তি আৰু এই মায়াময় সংসাৰখনতে আমাৰ বিচৰণ আৰু তেওঁক ভজনা কৰি তেওঁৰ ওচৰলৈ যোৱাটোই আমাৰ জীৱনৰ প্ৰধান লক্ষ্য হোৱা উচিত। বৰ্ষা কালত সূৰ্যৰ ৰশ্মি পৰি সাগৰৰ পানীবোৰ ডাৱৰ ৰূপে মেঘ হৈ আছে আৰু অৱশেষত সি আকৌ পৃথিৱীলৈ পৰি আকৌ সূৰ্যৰ ওচৰলৈ ভাৱ হৈ যোৱাৰ যিটো প্ৰক্ৰিয়া তাকেই বুজাই দিছে। হে জীৱগণ, ভগৱন্তৰ ওচৰৰ পৰা তুমি আহিছা। এই পৃথিৱীত তুমি বহু জীৱন বিভিন্ন যোনিত ভ্ৰমণ কৰি কৰি মানৱ জন্ম পালাহি। এইবাৰ সাধুৰ সংগত গম পাইছা যে সাধুৰ সংগত কৃষ্ণ কথা শ্ৰৱণ কৰি তেওঁৰ নাম লৈ তুমি পুনৰ তেওঁৰ ওচৰলৈ যোৱাৰ যি পথ, এই পথটো কেতিয়াও নষ্ট হ'বলৈ নিদিবা। বুজাই দিছে যে সেইমতে জানা তুমি সকলো জগত মাধৱৰ হন্তে হৈ লীন মাধৱত। গৈ ভগৱানৰ ওচৰলৈ পাবগৈ। ভগৱানৰ ওচৰ পালে আমাৰ একো অসুবিধা নাই, কিন্তু ভগৱানৰ ওচৰলৈ নগৈ আৰু দুজনক পাপ পুণ্য বিচাৰৰ বাবে ৰাখি থৈ দিছে। যদি মানৱ জীৱন পায় কোনোদিনে হৰি ভক্তি নকৰিলো তেতিয়াহ'লে যমৰাজাই লৈ যোৱাটো খাতাম কৰি থৈছে। বিচাৰ কৰিব আপুনি কৰা ভুলবোৰক, আৰু যদি আপুনি পুণ্য কৰিছে এই পুণ্যখিনিৰ ফল ভোগ কৰিবলৈ আপুনি স্বৰ্গলৈ যাব লাগিব। স্বৰ্গটো সদায় থাকিব নোৱাৰে। যিদৰে আপুনি মোবাইলত বেলেঞ্চ যিমান দিন ভৰাব সিমান দিনলৈহে আপুনি আউটগোয়িং ইনকামিং পাব। যদি আপুনি 28 দিনৰ কাৰণে ভৰাইছে সিমান দিনেই পাব, যদি 2 মাহৰ বাবে ভৰাইছে সিমান দিনে পোৱাৰ দৰে পৃথিৱীত কৰা পুণ্যখিনিৰ অনুপাতেহে আপুনি স্বৰ্গত ভেলিডিটিটো পাব। আকৌ পুনৰ নৰকত যন্ত্ৰণা ভোগ কৰি পৃথিৱীলৈ আহিব লাগিব মায়াময় সংসাৰলৈ। এই চক্ৰটোৰ পৰা ওলাই যোৱাৰ একমাত্ৰ উপায় মাধৱৰ শৰণাপন্ন হৈ সেই কৃষ্ণৰ নাম গুণেৰে জীৱন মহীয়ান কৰাটো। আৰু এটা লাভ আছে সাধুৰ সংগত ভাগৱত শ্ৰৱণ কৰি। কি লাভ আছে জানে? আপোনালোকে কিমান আনন্দিত হয় মই নাজানো। সাধুৰ সংগত মোৰ নিজা অনুভৱ, বিভিন্ন কাম কৰিছোঁ জীৱনটোত। কৃষক হৈ থাকোঁতে খেতি পথাৰত কাম কৰিছোঁ, ব্যৱসায় হৈ থাকোঁতে ব্যৱসায়ৰ লগত লেনদেন কৰিছোঁ, স্কুলত পাঠদানত ৰত হৈ আছোঁ, চৰকাৰী কামত চৰকাৰী বিষয়া হৈ আছোঁ। কিন্তু ভাগৱতখন সন্মুখত লৈ কৃষ্ণ ভক্তসকলৰ লগত থকাৰ যিটো আনন্দ, এইটো আনন্দ কতো পোৱা নাযায়। জয় কৃষ্ণ। পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ সম্পদ এই মানৱ জীৱন লৈ কৃষ্ণ কথা শুনিবলৈ স্বয়ং প্ৰজাপতি ব্ৰহ্মাই হাবিয়াস কৰি আছে। লোভি আছা জন্ম যিটো ব্ৰহ্মাৰ বাঞ্ছিত, জানি যত্নে কৰা পান কৃষ্ণ কথা মৃত। ব্ৰহ্মাই ভাবি আছে মইতো দেৱতা, সৃষ্টিকৰ্তা, মই কেৱল কিমান সৃষ্টি কৰিম আৰু। সৃষ্টি কৰোঁতে কৰোঁতে তাতেই ব্যস্ত আছে। কোনোবা দিনাখন আহৰি উলিয়াই লৈ ভকতৰ লগত বহি শ্ৰৱণ কীৰ্তন কৰিবলৈ তেওঁৰো সময় নাই। কিন্তু তেওঁ দেখিছে মই সৃষ্টি কৰা মানুহবিলাকৰ কিমান সৌভাগ্য। বিষয় বাসনা বাদ দি, সমস্ত চিন্তা বাদ দি কেৱল হৰিৰ কথা শুনিছে। কিন্তু কৃষ্ণ কথা শুনাৰ
যিটো পদ্ধতিটো জানিব লাগিব। যদি আপুনি পদ্ধতি নাজানে কি হ'ব জানে, আপুনি অলপ অলপ নাম অপৰাধত পৰি যাব। ভগৱানৰ কথা নকওক, যেনে ধৰণে নকওক, যদি তাত কৃষ্ণ কথা সোমাই আছে সেই পবিত্ৰ কৰিবই। ঠিক সেইদৰে যদি কেতিয়াবা হৰি কথা শুনোতে আমাৰ বিতৃষ্ণা আহে, ভাল লগা নাই, অমুক তমুকতে জানিব যে আপোনাক লাহে লাহে নাম অপৰাধে পাইছে। নালাগে। লীন মুকুতিকু তথা নাহি হৰি পদ পংকজ যথা কৰ্ণৰ অমৃত হৰিৰ চৰিত ভকতৰ মুখে শুনিব প্ৰতিনিত হৰি কথামিত কণাৰ বাবে দুনাই আত্মজ্ঞান সোমৰাই। বহুত ডাঙৰ কথা কৈছে যে মোক লীন মুকুতি নালাগে, ভগৱানৰ শৰীৰত মই নোম এডাল হৈ থাকিম, মই নিজেও কামনা নকৰোঁ। আপোনালোকে কামনা কৰে নেকি নাজানো। মুক্তি 5 বিধ, তাৰ ভিতৰত লীন মুক্তিটো হৈছে ভগৱানৰ দেহত বিলীন হৈ যোৱা। সেইটো মুক্তি বিচৰা নাই। ভগৱানৰ ৰাজ্যলৈ গৈ এনেকুৱা এটা শৰীৰ লৈ ভগৱানৰ চৰণ সেৱা কৰিব পৰাটোহে সৰ্বশ্ৰেষ্ঠ মুক্তি। হা যুজ, হা ৰূপ, হা লক্ষ্য, এইবিলাক হৈছে তেওঁৰ মুক্তিৰ ফল। এটা আত্মাৰ আটাইতকৈ ডাঙৰ কাম সৃষ্টিকৰ্তা অৰ্থাৎ প্ৰভু ভগৱন্তৰ প্ৰতি অনুগ্ৰহ, তেওঁ পূজা সেৱা, তেওঁৰ কথা শ্ৰৱণ কৰা, এইটোৱে আমাৰ কাম। যদি আপোনালোকে এই পৃথিৱীতে ভালদৰে শ্ৰৱণ কীৰ্তন কৰা অভ্যাস গঢ়ি তোলে, আপোনালোক প্ৰমোচন হৈ বৈকুণ্ঠলৈ যাব, তাতো শ্ৰৱণ কীৰ্তনেই কাম। পৃথিৱীতে যদি আকৌ শ্ৰৱণ কীৰ্তন কৰিবলৈ এলাহ লাগি যায়, আপোনাক কেনেকৈ লৈ যাব কওকচোন? জয় কৃষ্ণ। কোনোবাই যদি ভাবে 6 বছৰ 7 বছৰ 8 বছৰ কৰিলোঁ, কি ডালনো পালোঁ, নুশুনো যা, সেইজনক মই প্ৰমোচন কেনেকৈ দিব? যে আমি কৃষ্ণ কথা শুনাৰ প্ৰতি যিটো হাবিয়াস, তেওঁৰ নাম অনন্ত, সদায় শুনি থাকিলেও, সদায় কৈ থাকিলেও যাক শেষ কৰিব নোৱাৰি, যাক অন্তহীন। আৰু তাক প্ৰেম লাগিব। প্ৰেম বোলা বস্তুটো আপোনালোকে নিজৰ নিজৰ শৈশৱ, যৌৱন, কৈশোৰলৈ মনত পেলাব। বিভিন্ন ৰঙীন সপোনেৰে আপোনালোকে বিভিন্ন বিষয়ৰ প্ৰেমত পৰিছে। কোনোবাই হয়তো কিতাপ পঢ়াৰ প্ৰেম, কোনোবাই খেল ধেমালিৰ প্ৰতি প্ৰেম, কোনোবাই ইজনে সিজনৰ প্ৰতি আকৃষ্ট, ইত্যাদি ইত্যাদি। সেই সময়ৰ সেই যিটো মাধুৰ্য, যদি এতিয়া আপুনি কৃষ্ণক পাবলৈ সেইটো প্ৰেম কৰে, প্ৰেমটো যদি জাগৰিত হৈ উঠে, তে আপোনাৰ জীয়াই থকা আনন্দই বেলেগ। কৃষ্ণ নাম উচ্চাৰণ কৰি যিটো আনন্দ পোৱা যায়, কৃষ্ণ ভক্তৰ লগত একেলগে কৃষ্ণ কথা শুনি যিটো আনন্দ পোৱা যায়, এইটোৱে সৰ্বশ্ৰেষ্ঠ আনন্দ। ইয়াতে কৈছে যে হে দশপচেতক গণ, মাধৱে জগতৰ উৎপত্তিৰ কাৰণ, এতে শেষে পূজ্যতম হুন্ত নাৰায়ণ। যিজন আমাৰ সৃষ্টিকৰ্তা, পিতা মাতা পালন কৰ্তা, সেইজনৰ বাহিৰে আনক ভজনা কৰি লাভ কি আছে বাৰু? জানিবলগীয়া কথা। শুনি আছো যদিও আকৌ আমাক বিষয়ে টানি নিবই, আকৌ লাইনটো কেতিয়াবা বেক কৰি দিম। জয় কৃষ্ণ। কাৰণ সেইটো দেখাই আছে, এইটো বিষয়ে নাম মাল্লিকাত বৰ সুন্দৰভাৱে লিখিছে। আমি কিয় দেৱতাবিলাকৰ প্ৰতি আকৃষ্ট হৈ যাওঁ? নাম মাল্লিকা নামৰ এখন কিতাপ আছে, পুথিখন যদি অধ্যয়ন কৰে গম পাব। সত্য গুচি ভৈল তেতা যুগ অৱগত, দেখি ব্ৰহ্মা আদি দেৱগণ হইল একত্ৰ, সবে মিলি কৰে আলোচন, কৃষ্ণ বিনে আমাক নভজে নভজে একোজন। সত্য যুগত চব বৈকুণ্ঠ গৈ আছে, ডাইৰেক্ট, বেলেগ প্ৰশ্ন নাই আৰু, ডাইৰেক্ট গৈ আছে যিমান জীৱ আছে। দেৱতাবিলাকৰ সমস্যা হৈ গ'ল, স্বৰ্গখন দিলেহে অধিপতি পাতি এটাও জীৱ নাই, চব গৈ আছে, চব গৈ আছে। কৃষ্ণক ভজনা কৰি সংসাৰত তৰয়, কথক কৰিব একোমতে সৃষ্টি নাবা হয়। এই মাষ্টৰ যদি 20 জনমান দি স্কুল এখন খুলি দিলে শংকৰদেৱ,
তাত যদি এজনো ল'ৰা ছোৱালী নাহে এই মাষ্টৰ কেইজনৰ কি গতি হ'ব বাৰু জয় কৃষ্ণ আপোনালোক যদি কোনো নাহে এই দুজনে সদায় চিলাই থাকিব পাৰিবনে নোৱাৰে নোৱাৰে আপোনালোকৰ দায়িত্ব আছে জয় কৃষ্ণ ঠিক দেৱতাসকলৰ সেইটো হ'ল ইমান ধুনীয়া অময়াপুৰী ইন্দ্ৰপুৰী দিলে সৃষ্টি কৰি সেইটো ষ্টেচনত গাড়ী নলয় ডাইৰেক্ট পৃথিৱীত হৰিনাম ল'ব চিধা বৈকুণ্ঠ ঘৰ ভাবিলে আৰে চৌখন এনেই বনাই দিলে এইটো ষ্টেচনৰ কামেই নাই তেতিয়া কি কৰিছে যে কেন মতে হুৱে কৃষ্ণৰ ভকতি চন নতৰুক লোক সৃষ্টি হৌক পৱতন আলোচনা কৰিছে বেইনি যে কেনেকে মানুহবিলাকক ষ্টেচনটো ৰোৱা কৰিব তেতিয়াহে কামত আহিব এই আলোচ কৰি সবে দেৱগণ নিৰন্তৰে কৃষ্ণক কৰিলে আৰাধন নিৰন্তৰে কৃষ্ণক আৰাধন কৰিছে দেৱ সব লগ লাগিল পুৰা মিটিং পাতি লৈ একদম তপস্যা আৰম্ভ কৰিলে ভগৱান কৃষ্ণৰ দেৱতাৰ ভক্তি দেখিয়া নাৰায়ণ তুষ্ট হৈয়া দেৱতাক দিলা দৰিখন ভগৱান এনেকুৱা যে ভজনা কৰিব দৰ্শন দিবই দেখা দিলে আশ্বাসিয়া সবাকো বুলিলা বচন আমাৰ খবৰ ভক্তি হৌকচন তোমাৰ সাৰমন হে দেৱতাসকল মোৰ ভক্তি নষ্ট হওক তোমালোকে তাকে বিচাৰিছা বোলে হয় প্ৰভু জয় কৃষ্ণ তেতিয়া তেওঁ কৈছে আশ্বাসিয়া দেৱগণক বোলে নাৰায়ণ আমাৰ সাৰ ভক্তি চন্ন হওক তোমাৰ সাৰমন তেতিয়া কৃষ্ণই যিটো উত্তৰ দিলে সেইকাৰণে আজিও দেৱতা পূজা চলি আছে কৈছে নানা ধৰ্ম কৰ্ম দেখাই উক নানা সুখ ইহাক দেখিয়া নৰ হৌক আমাত বিমুখ এনেকুৱা চিষ্টেম দেখুৱাই দিয়া লোভ লগাই দিয়া স্বৰ্গলৈ যোৱা অপ্সৰা সোপাৰ লগত খাও পিও মজা কৰো মানুহটো এনেও স্বভাৱতে লম্পট জীৱ জয় কৃষ্ণ হৈ গ'ল আৰম্ভ কৈ দিছে যে নানা সুখ দেখাবলৈ যেতিয়া পৰামৰ্শ দি দিলে দেৱতাসকলে কৃষ্ণৰ পৰামৰ্শত আনন্দিত হৈ গ'ল পাৰিবাক নানা পূজা বাহিবেক সৃষ্টি কৃষ্ণৰ বচন যেন অমিতৰ বৃষ্টি দেৱতাসকলে পাৰ্মিশ্যন পাই গ'ল গম পাইছে এতিয়া যদি চৰকাৰে যদি চাকৰিবিলাকক কয় ঘোষ খোৱা আৰম্ভ কৰ কিমান ভাল পাব জয় কৃষ্ণ এতিয়া আমাক ৰূপ লগাই আছে মানে কথা এটা কৈছো প্ৰসংগত যদি খুব লোভীয়া মানুহক কোৱা হয় যে আৰম্ভ কৰা এফালৰ পৰা ধাই ধাই লৈ যাব পেটৰ মাষ্টৰনী নাপাব উচিত জয় কৃষ্ণ ঠিক সেইদৰে দেৱতাসকলে পাই গ'ল যে পাৰিবাক নানান পূজা বাহিবেক সৃষ্টি কৃষ্ণৰ বচন যেন অমিতৰ বৃষ্টি একদম পাৰ্মিশ্যন পাই গ'ল আৰু লগতে শিৱকো ক'লে নানা আগম লোকক দেখায়ো ক গুপ্ত কৰি থোৱা মোক হে শিৱ তুমিও নানা ধৰণৰ কল্পিত আগম কৰা মোক তোমালোকে ধুঁৱলি কুঁৱলীৰ মাজত আবদ্ধ কৰি ৰাখা কৃষ্ণৰ মোহনবাণী কেহু নাকলিল কেৱল মহেশে মাত্ৰ ইহাক তৰ্কিল দেৱতাসকলে পাত্তাই নাপালে কৃষ্ণই কি ক'লে তাৰ অৰ্থ চৰকাৰী স্কুলত এডমিশ্যন বন্ধ কৰি দিয়া প্ৰাইভেট বিলাকত প্ৰথমে এডমিশ্যন হওক জয় কৃষ্ণ বুজি পাইছে চৰকাৰী স্কুলত যদি এডমিশ্যন ফিজ বহুত লগাই দিয়ে তে মানুহে কম পালেতো প্ৰাইভেটত এডমিশ্যন দিব বোলাৰ দৰে কৃষ্ণ ভক্তিটোক তল কৰি তেতা যুগৰ পৰা কি হ'ল দেৱতা পূজা আৰম্ভ হৈ গ'ল সত্য যুগে শুদ্ধ ধৰ্ম আছিলে হৰিনাম মাত্ৰ দেৱগণে গুপুত কৰিলে কৰিয়া কপট হেন হৰি নাম প্ৰচাৰিলা সমস্ত জগতকে উধৰিলা শ্ৰীমন্ত শংকৰে ভাঙিলা সবাৰে পথ 670 নম্বৰ নামঘোষাত দিয়া আছে সত্য যুগত যিটো শুদ্ধ ধৰ্ম আছিল ইয়াক ঢাকুন দি থোৱা হ'ল আৰু কলিত শংকৰে আহি ঢাকুন খুলি দিলে
এতিয়া বৈকুণ্ঠলৈ যায় নে নাযায় আপোনালোকৰহে কথা। মোৰ হ'লে ইচ্ছা আছে। জয় কৃষ্ণ। কোনোবাই আকৌ বাকীবোৰ লোক দেখা পায়, এই স্বৰ্গলৈ যাম, ইন্দ্ৰ সিংহাসনত বহিম, 6জনী 7জনী অপ্সৰা পাম, কি দৰকাৰ আছে, ভাবিবও পাৰে। নিজা নিজা কথা। শাস্ত্ৰই সিদ্ধান্ত দিছে, তোমাৰ সন্মুখত নৰকৰ ৰাস্তা, স্বৰ্গৰ ৰাস্তা, বৈকুণ্ঠ ৰাস্তা তিনিটাই খোলা হৈ আছে। কতো ট্ৰেফিক জাম নাই। যে শুনা কহু তেবে হৰি ভজনৰ ৰীত, সৰ্বভূতে দয়া কৰি বাহা পতি নিত। ইয়াৰ অৰ্থ, এই বিশ্ব ব্ৰহ্মাণ্ডত থকা কোনো প্ৰাণীকে আপুনি মই হিংসা কৰিব নোৱাৰিম। বহুত ডাঙৰ কথা। কিন্তু বহুতে ক'ব হিংসা কৰাই নাই, আছে চিধা চিধি ক'ব, হয়নে? কৰাই নাই, জীৱ জন্তু হত্যা নকৰোঁ, অমুক তমুক নকৰোঁ। কিন্তু আপোনাৰ থালত যদি কোনোবা জীৱৰ সেই শৰীৰৰ অংশ আছে, তাক যদি আপুনি দাঁতত লগাইছে, সিও এক হিংসা। জয় কৃষ্ণ। আমি কোৱা নাই, শাস্ত্ৰই কৈ আছে। সেইটো জীৱ হিংসাত পৰিল। পঞ্চভূতৰ ক্ষিতি অপতেজ মৰুত গম, এই যদি 5টা বস্তু যদি আছে, সেইটো আপোনাৰ মুখ গহ্বৰত যাব নালাগিব। আপোনাৰ মোৰ বাবে বস্তু বনাইছে ভগৱানে। কাৰণ উৰণ, বুৰণ, গজন, ভ্ৰমণ, ইয়াৰ ভিতৰত গজনবোৰ যদি আমি গুৰি কৰি জীয়াই আছো, তাত পাপ হোৱা নাই। আমি অকল গজনতে ব্যস্ত নাথাকোতো, উৰণ হলেও ৰক্ষা নাই, বুৰণতো ৰক্ষা নাই, ভ্ৰমণ কেইটাকতো আমি ৰক্ষা দিয়া নাই। এই উৰণ বুৰণ ভ্ৰমণক যদি ভিতৰত সোমোৱাই থাকো, তে মনটো ভ্ৰমণ নকৰি কি স্থিৰ হৈ থাকিব নেকি? জয় কৃষ্ণ। এজন ব্যক্তি এবাৰ এজন ব্যক্তিক সুধিলে যে আপুনি যে 7-8 ঘণ্টা ধৰি একে জায়গাতে বহি কথা কৈ আছে, আপুনি অস্থিৰ কিয় হোৱা নাই? বোলে অস্থিৰ বস্তু মই নাখাওঁৱে। কি খাই আপুনি? স্থিৰ বস্তু, ঘেঁহু ধানৰ পৰা উৎপন্ন হোৱা আটা খাওঁ, ধানৰ পৰা উৎপন্ন হোৱা প্ৰসাদ খাওঁ। ধানডালটো লৰচৰ কৰি নুফুৰে, ঘেঁহুডালটো লৰচৰ কৰি নুফুৰে। অমিতাটো মই খাইছো, আপেলটো খাইছিলো, স্থিৰ বস্তু একে জায়গাতে থাকে। আপুনি কি খায়? বোলে ভ্ৰমণ, গজন, ভ্ৰমণ, উৰণ বুৰণ। আপুনি ভ্ৰমণত আছে, আপুনি একে জায়গাত থাকিব, আপোনাৰ মন ঘূৰি ফুৰিব। জয় কৃষ্ণ। অস্থিৰ হৈ যায়। শুনিও উদ্ধৱ ভাৱে ৰহস্য ভকতি কৰিবা অভ্যাস তুমি স্থিৰ কৰিবা। কাৰ মন স্থিৰ হৈ যাব? যিজনে স্থিৰ বস্তু গ্ৰহণ কৰিব। জানিব লাগে কাৰণে কৈছে, বুলি আকৌ ঘৰত গৈ গালি পাৰি নাথাকিব। জয় কৃষ্ণ। সুবিধা পাই এসেকা দিছে বুলি ভালৰ কাৰণে কৈছো। চেষ্টা কৰক। আপোনাক আজীৱন এৰিবলৈ মই দিয়া নাই। 2024ত ট্ৰাই কৰকচোন। এবছৰ এৰিলে কি অসুবিধা আছে? জয় কৃষ্ণ। এজন ব্যক্তিক কলো, আপুনি 3 বছৰৰ বাবে পৰিত্যাগ কৰক। বহু বছৰ হৈ গ'ল, আজিলৈকে 3 বছৰ তেওঁ পুৰে হোৱা নাই। কৈছে আপুনি বহুত ভাল কাম কৰিলে, আজিলৈকে সেইটো দিন মোক ঘূৰিয়ে অহা নাই বুলি কৈছে। অৰ্থাৎ ভাল অভ্যাস কৈছে শুভস্য শীঘ্ৰম। অৱশেষত উল্লেখ কৰিছে, যেই পুৱা তাতে শুইবা সন্তোষিত মন, এতেক প্ৰকাৰে তুষ্ট হোৱন্ত নাৰায়ণ। চাব, কিছুমান ব্যক্তিয়ে সন্মুখত যেতিয়া প্ৰসাদ কেইটা পৰি যায়, সন্তোষিত ব্যক্তি আনন্দ মনেৰে খোৱা আৰম্ভ কৰে। অসন্তুষ্ট ল'ৰা ছোৱালীয়ে কি ক'ব? তাৰ নোহোৱা বস্তুকেইটা নাম কাঢ়ি থাকিব মাকক। অমুকটো নকৰিলা। মানুহজনেও ক'ব, অমুকটো আনি দিছিলো নাভাজিলা। কিমান অসন্তুষ্টি। জানিব, সেই অসন্তুষ্ট ব্যক্তিজনক খাদ্যখিনিয়ে তেওঁক উপকাৰ কৰিব নোৱাৰে। অন্ন ব্ৰহ্ম, অন্ন ব্ৰহ্ম, অন্ন ব্ৰহ্মই খাৰ, অন্ন ব্ৰহ্মই কৰি আছে জগত উদ্ধাৰ। আমি কেনেকে ভোজন কৰো জানে? অন্নম ন নিন্দতে ইয়ম ব্ৰতম। বহুদিনে শিকিছিলো, অন্ন কাহানিও নিন্দা নকৰিবা, এইটো মানৱ জীৱনৰ ব্ৰত। মোৰ সন্মুখত যি খাদ্যই নপৰক,
প্ৰথমে তাক মই ব্ৰহ্মৰূপে চাবলৈ শিকিছোঁ, তৃপ্তিৰে ভোজন কৰিছোঁ, জানিছোঁ অসুবিধা লাগিছে মোৰো কিছু, কিন্তু যিজনে দিছে তেওঁক মই কেতিয়াও অসন্তুষ্টিটো প্ৰকাশ কৰা নাই। তাৰ বিনিময়ত কি হয় জানে? বেমাৰ আজাৰ নহয়। জয় কৃষ্ণ। আনন্দ মনেৰে যেতিয়া ভোজন কৰিব, ইয়াৰ পজিটিভ এনাৰ্জিটো ভিতৰত সোমাই যাব। যেতিয়া আপোনাৰ মছলাটো ভাল নহ'ল, জলকীয়া কমিল, নিমখ কমিল, বিভিন্ন আপোনাৰ টেনশ্যন থাকিল, গোটেই টেনশ্যনখিনি ভিতৰলৈ গ'ল। বাহিৰত যেনেকৈ মানুহজনীক আমি হানা খোচা কৰিলে, মছলা ভাল নহ'ল, নিমখ নহ'ল, ভিতৰত গৈ আপোনাৰ আহাৰখিনি হানা খোচা কৰিব গৈ। জয় কৃষ্ণ। ইফালে ইফালে ৰাতি নোপোৱাওঁতে আকৌ দৌৰক, ইত্যাদি ইত্যাদি। কাৰণ তাক আপুনি নিন্দা কৰিছে যে, মোক নিন্দা কৰিছা, তোক সময়লৈ মই ৰক্ষা নিদিম, আগতে ওলাই যাম। জয় কৃষ্ণ। অৰ্থাৎ অন্নম ন নিন্দতে ইয়ম ব্ৰতম। ঠিক সেইদৰে পৃথিৱীলৈ আহিছো, ভগৱানক ধন্যবাদ। হে প্ৰভু, 84 লক্ষ জনীৰ ভিতৰত তুমি সৰ্বশ্ৰেষ্ঠ জীৱন মোক দিছা, তোমাক ধন্যবাদ। হে প্ৰভু, এই পৃথিৱীখনত বহুত বিষয় বাসনাৰ জঞ্জালত আছে, তাৰ মাজত কৃষ্ণ কথা শুনিবলৈ তুমি মোক উদগনি দিছা, তোমাক ধন্যবাদ। কোনে কৃষ্ণ কথা শুনিব? যে আকাশত কিমান তাৰা আছে অগণন, কাউণ্টলেছ, হিচাপ কৰিব নোৱাৰি। ঠিক সেইদৰে যাৰ যাৰ জীৱনত অগণন পুণ্য থাকিব, তেওঁ ভাগৱত শুনিব, তেওঁৰ কৃষ্ণ কথা ভাল পাব। গুৰুজনে লিখিছে, যাহাৰ আছে পুণ্য সংখ্যাত, শিষে কাণ পাতে কৃষ্ণৰ কথাত। আপোনালোকৰ শৰীৰত অসংখ্য পুণ্যই বাস লৈছে কাৰণে এই দুৰ্ঘোৰ কলিযুগটোতো, সুন্দৰ এই দেওবাৰৰ সন্ধিয়াটোতো টিভিৰ সন্মুখত ৰিমট আপোনালোকে ইটো পিছত সিটো চেনেল ঘূৰাই নাথাকি কি কৰিছে? ভাগৱতক আগত লৈ কথত শুনি আছে বহি। জয় কৃষ্ণ। আৰু ইমান পুণ্যৰে সঞ্চিত হৈ থকা জীৱনটোত আৰু অকণমান পুণ্য যোগ দিয়ক। কিছুদিনৰ বাবে মই কাকো হিংসা নকৰো। গম পাইছেনে? বুজি পাইছে? নাই বুজা? ঘৰ পোৱাৰ লগে লগে পাহৰি যাম আৰু নেকি? জয় কৃষ্ণ। সেইটো আমাৰ বাবে দুৰ্যোগ। সদায় নিজক পৰীক্ষা কৰক। মই নিজক পৰীক্ষা কৰোঁ, মই আনক পৰীক্ষা নকৰোঁ। কেইবাটাও বস্তু এৰাৰ ভিতৰত আৰু এটা খাদ্য তালিকাত মোক সোমাই গ'ল। কাৰণ মহাপুৰুষ শ্ৰীমন্ত মহাপুৰুষ মাধৱদেৱে কি লিখিছে? অন্ন যোনি কিছু নকৰে বিচাৰ, জাতি কুল ভৈল ভ্ৰষ্ট, বৈষ্ণৱৰ বেশ ধৰিয়া ফুৰে, বেদ পথ কৰি ফুৰে নষ্ট। অন্ন বিচাৰ কৰিব দিছে। নিৰামিষ ভোজী মানুহৰ বাবে পাপৰখনটো অলপ লাগতিয়াল বস্তুৱেই আৰু। জয় কৃষ্ণ। নহয় জানো? সিদিনাখন মই শ্ৰীমতীক ডিক্লেয়াৰ কৰিছো যে এইটো মোৰ বাবে খাদ্য তালিকাৰ পৰা বাদ কৰি দিয়া। মোক সুধিছে কিয়? এইটোতো পাৰে। নোৱাৰে, তাত জালুক দিয়া আছে। জালুক বৈষ্ণৱৰ খাদ্য হ'ব নোৱাৰে। এই যে পাপৰকেইখন বনাইছে, মহিলাসকল 4-5 জনী কোনোবা জেগাত একেলগে বহি আছে। ৰাজস্থানতে হওক, তেনেকুৱা জেগাতে বেছিকে বনায়। তেওঁলোকে যে বেলি আছে, সেই মহিলাসকলে বিশেষকৈ ভাগৱতৰ 6ষ্ঠ স্কন্ধৰ অসমৰ বাহিৰৰ মহিলাই ৰজস্বলাটো নাপালে। জয় কৃষ্ণ। ৰজস্বলা এগৰাকী মহিলাই বনোৱাটো প্ৰথম অসুচি হ'লে অন্ন বিচাৰ যদি কৰে, লগতে সেইটোক যদি অগ্নি দেৱতাৰ লগত সংযোগ কৰা হৈছে, তাপ দিছে। কাৰণ পাপৰখন চাবাচোন, ক'ৰবাত হিট দিয়া আছে, একেবাৰে কেঁচা হৈ থকা নাই। এই যে অগ্নি দেৱতাৰ লগত সংযোগ কৰিছে, ই আচলতে বৈষ্ণৱ খাদ্যৰ পৰা আঁতৰি গ'ল। জয় কৃষ্ণ। বুজিব পাৰিছেনে? চাব, এজন ব্যক্তিয়ে চাউল কেইটামান আনি দিলে, চোৱা নহয়, অভিনয় ব্যক্তি এজনে হঠাতে আহিল, বোলে এযোৰ ভজনী দিবচোন, অসুবিধা নাই। কিন্তু তেওঁ যদি বনাই কৰি আনি দিয়ে, ল'ব জানো? সেইটোতো নহ'ব। তাত কি সংযোগ কৰা হৈছে? অগ্নিৰ লগত জড়িত কৰা হৈছে। ঠিক সেইদৰে প্ৰসংগটোৱে কৈছো, এই যে মনৰ মাজৰ পৰা আঁতৰাই দিছো যে পাপৰখন গ্ৰহণ কৰা নহ'ব, ই অন্ন বিচাৰত পৰা নাই।
সেইটো মনৰ মাজত দৃঢ়তা কৰি লৈছো। এনে নিৰামিষ ভোজী হিচাপে পাপৰখন কিন্তু প্ৰয়োজন আছিল। যিহেতু কি ৰেঞ্জত নপৰিল তাকো আঁতৰাই দিম। মোৰ হৈ জয় কৃষ্ণ নিদিয়ে এবাৰ জয় কৃষ্ণ। সেইটো সাধাৰণতে অলপ খাদ্য তালিকাত থাকে। ঠিক সেইদৰে আপোনাৰ ভাল লগা কিছুমান বস্তু খাদ্য তালিকাৰ পৰা নিজক পৰীক্ষা কৰক। 1 মাহ 2 মাহ 6 মাহ এবছৰ পাৰিবনে বাৰু? জয় কৃষ্ণ। তাকেই বুজাই দি আছে যে তুমি অহিংস নীতিৰে সন্তুষ্ট মনেৰে তুমি তোমাৰ জীৱন কৃষ্ণৰ বাবে আগবঢ়াই নিয়া। কৃষ্ণক তুমি ক'ত লগ পাবা? হৃদয় আকাশত। কি বুলি উল্লেখ কৰিছে? দিনে দিনে হৰি পায় ভকতি যাহাৰ, হৃদয় পকত হৰি হুৱয় তাহাৰ। আপোনাকে ভকতৰ বৈশ্যক দেখায়, হৃদয়ক এৰিয়া হৰি নাজান্ত আনঠাই। আপোনাৰ দেহটো যেতিয়া মন্দিৰ হৈ যাব, ভগৱান আপোনাৰ ওচৰৰ পৰা আঁতৰি নাযায়। আপোনাৰ নিয়ম নীতি খুব শৃংখলাবদ্ধভাৱে আছে। আপোনাৰ হৃদয় মন্দিৰ হৈ আছে, শ্ৰৱণ কীৰ্তন কৰা অভ্যাস কৰি আছে। কেনেকে ভগৱানে আপোনাৰ ওচৰৰ পৰা আঁতৰি যায়? শ্ৰৱণ কীৰ্তন যাৰ অভ্যাস, নচাৰন্ত হৰি তাৰ আশী পাশ। ভগৱান অহাৰ পিছত সেইজনৰ ওচৰৰ পৰা ভগৱান যাব নোৱাৰা হৈ যায়, কাৰণ সেইজনে কৃষ্ণক প্ৰেম জুৰিৰে বান্ধি থৈ দিছে। হৃদয় মধ্যত যেন আচন্ত আকাশ, সেহি ভাবে হৰি সদা হুৱন্ত প্ৰকাশ। আপুনি যেতিয়া চকু মুদি দিব প্ৰাৰ্থনা কৰিবলৈ, চতুৰ্ভুজৰূপী কৃষ্ণ হৃদয়ত বিদ্যমান হৈ যাব। কেৱল শৰীৰক মন্দিৰ বনাব লাগিব, আপুনি বৈৰাগ্য গ্ৰহণ কৰিব লাগিব। গম পাইছেনে? ভক্তি মাতাৰ 2জন সন্তান, জ্ঞান আৰু বৈৰাগ্য। যিজনৰ জীৱনত বৈৰাগ্য নাই তেওঁ ভগৱানক পাবলৈ বহু দুৰ্বাকী। আহক আমি শ্ৰৱণ কৰিছো। জয় কৃষ্ণ।